2025ত এই 5 ৰাশিয়ে খাবলৈ গৈ আছে প্ৰেমত ধোখা। তেওঁলোকৰ প্ৰেম জীৱন ৰাহুৱে একেবাৰে ধ্বংস কৰি দিব। আপোনাৰ যদি ৰাশিটো ইয়াৰ ভিতৰত আছে তেন্তে আপুনি সাৱধান হোৱাটো খুব বেছি প্ৰয়োজন, কাৰণ 2025ত আপোনালোকৰ প্ৰেম জীৱন ৰাহুৱে কিন্তু ধ্বংস কৰি দিব। আপোনাৰ প্ৰেম জীৱনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা কিন্তু বহুত ডাঙৰ ধোখা খাব পাৰে। গতিকে সাৱধান হোৱাটো প্ৰয়োজন। এতিয়া আমি জানিব লাগিব যে ৰাহুৱেনো কাৰ প্ৰেম জীৱন ধ্বংস কৰিব। এই ৰাশিকেইটানো কোনকেইটা? আপোনাৰ ৰাশিটো আছে নে নাই আপুনি চাই ল'ব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে মনিটাইজ কৰিব বিচাৰে, গ্ৰোথ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়াই আমাৰ লগত যোগাযোগ কৰক। এতিয়া আমি জানো বলক 2025 বৰ্ষটোত ৰাহুৱে কোনকেইটা ৰাশিৰ প্ৰেম জীৱন একেবাৰে ধ্বংস কৰিব। প্ৰথম ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰেম জীৱন ৰাহুৱে কিন্তু 2025ত ধ্বংস কৰি দিব। আপুনি যদি প্ৰেমত পৰি আছে, কাৰোবাক ভাল পায়, ৰিলেশ্যনশ্বিপত আছে, তেন্তে আপুনি সাৱধান হওক। আপুনি কিন্তু যিকোনো মুহূৰ্তত ধোঁকা খাই যাব পাৰে। গতিকে সাৱধান হোৱাটো প্ৰয়োজন। দ্বিতীয় ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ ব্যক্তিসকলেও কিন্তু 2025 চনত ধোঁকা খাব পাৰে। এতিয়া এইটো নহয় যে সকলোৱে খাব, তেনেকুৱা নহয়। তাৰে ভিতৰত কিন্তু বেছিভাগেই ধোঁকা খাব পাৰে। গতিকে আপুনি যদি মেঘ ৰাশিৰ ব্যক্তি, আপুনি সাৱধান হোৱাটো প্ৰয়োজন, কাৰণ কেতিয়াবা আমি অসাৱধানতাৰ কাৰণেও কিন্তু কষ্ট পাবলগীয়া হয়। এই ধৰক আপোনাক কোনোবাই ধোঁকা দি আছে, আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই ধোঁকা দি আছে, আপুনি গম নাপায়। কিন্তু কেতিয়াবা এনেকুৱা সময়ত আপুনি কিছুমান বেলেগ ব্যক্তিৰ মুখেৰে কথাটো গম পালে বা এনেকৈ গম পায় যিয়ে আপোনাক খুব বেছি কষ্ট দিয়ে। গতিকে আপুনি আগতেই সাৱধান হৈ থাকক যে আপুনি ধোঁকা দিলে যাতে সেই ঠাইখিনিৰ পৰা মুভ অন কৰি আহিব পাৰে। তৃতীয়টো ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলো সাৱধান হোৱাটো প্ৰয়োজন। ৰাহুৱে আপোনাৰ প্ৰেম জীৱন ধ্বংস কৰিব। আৰু চতুৰ্থতে হৈছে ধনু ৰাশি। ধনু ৰাশিৰ ব্যক্তিয়েও সাৱধান হোৱাটো প্ৰয়োজন যে তেওঁলোকৰ প্ৰেম জীৱনত কিন্তু বহুত বেছি উথল পুথল হ'বলৈ গৈ আছে। তেওঁলোকৰ প্ৰেম জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিবলৈ গৈ আছে। গতিকে আপুনি সাৱধান হওক, নিজৰ সম্পৰ্কটো ভালদৰে পালন কৰক। আৰু একেবাৰে শেষত হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলেও নিজৰ প্ৰেম জীৱনটো ভালদৰে পালন কৰক, ভালদৰে চলাই নিয়ক, যাতে তেওঁলোকৰ সমস্যাৰ সৃষ্টি নহয়। গতিকে এই ৰাশিৰ ব্যক্তিসকলে সাৱধান হোৱাটো প্ৰয়োজন। তেওঁলোকৰ প্ৰেম জীৱনত সমস্যাই কিন্তু সৃষ্টি কৰিব। গতিকে আপোনালোকে আগতেই সাৱধান হৈ থাকক।